অভিমান ভাঙি থাকিবলৈ তাৰ সময় নাই নহয়। তথাপি সি ঘৰখনৰ কথা পাহৰি বিনা কাৰণত 1 মিনিটো সময় বাহিৰত নষ্ট নকৰে। মদ ভাং নাখায়, ক্লাবত বহি আড্ডা মাৰি নাথাকে। সেয়েহে ল'ৰাটোৰ লগত তই কিয় কাজিয়া কৰিব লাগে কচোন? তোমাক যদি কোনোবাই সোধে যে তুমি মেঘাক বিয়া কৰাইছিলা নে মেঘাই তোমাক বিয়া কৰাইছিল, তেতিয়া তুমি কি ক'বা কোৱাচোন? মই বিয়া কৰাইছো। মই বিয়া নকৰালে তুমি মোৰ লগত কেতিয়াও বিয়াত বহিব নোৱাৰিলা হয়। মানে সাক্ষৰক মোৰ ল'ৰাটো খুৱাবলৈ গৈ তাইও শুই গ'ল নেকি? হেৰা, ইমান সময় আমি টোপনি অহাৰে শব্দ শুনি আছিলো নপথ। কথাবোৰ মোৰ একেবাৰে ভাল লগা নাই পল্লা। মেঘা এজনী অত্যন্ত ভাল ছোৱালী আছিলে। তাই যে এনেকুৱা কৰিব মই কিবা ভাবিবই পৰা নাই। ময়ো ভাবিব পৰা নাই। কথাবোৰ মনৰ মাজত বেয়াকৈ সোমাই গৈছে। সেইবাবে তাইক ডক্টৰৰ ওচৰত নিছিলোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ। মই বৰ অশান্তিত আছো মিনময়। বুজাব নোৱাৰা অশান্তি এটাত ভুগি আছো শিখা। পুৰুষবোৰ বিয়াৰ পাছত এনেদৰে সলনি হৈ যায় বুলি জনাহেঁতেন কেতিয়াও বিয়াতে নবহিলোহেঁতেন। ঠিকেই কৈছে আপুনি। বিয়াৰ আগৰ পুৰুষজন যে বিয়াৰ কিছুদিন পিছতেই ইমান সলনি হৈ যায়। বিয়াৰ আগত আমাৰ কাৰণে কিমান বলিয়া হৈ থাকে, আমাৰ কাৰণে কিমান ত্যাগ কৰিব পাৰে, আৰু সেই একেজন পুৰুষে বিয়াৰ পাছত আমাকেই ত্যাগ কৰিব খোজে। নাৰীবিলাক সাংঘাতিক চলনাময়ী। সিহঁতে এজন পুৰুষৰ চিন্তা চৰ্চা, জীৱন দৰ্শন সকলোবিলাক চেঞ্জ কৰি দিব পাৰে। সিহঁতৰ মনত এই অদ্ভুত চিন্তাবোৰ কিয় সোমাই থাকে মিনময়? এৰা, এইকেইদিন ময়ো এইবোৰ কথাকে ভাবি আছিলো, কিন্তু ভাবিও একো উত্তৰ পোৱা নাছিলো। আচলতে সকলোবোৰ নাৰীয়ে একেই নে? কেতিয়াও হ'ব নোৱাৰে। মেঘাৰ দৰে ইমান আকুৰ গোছ আৰু ইমান অদ্ভুত যুক্তিৰে চিন্তা কৰা নাৰী মই পৃথিৱীত দ্বিতীয়গৰাকী নাই দেখা। কি হ'ল হাঁহিলি যে? হাঁহি উঠি গ'লো পল্লা। আপোনাৰ দৰে একেটাই কথা, একেটাই বাক্য কেৱল মোৰ ক্ষেত্ৰতে প্ৰযোজ্য বুলি ভাবি থাকোঁতে আপোনাৰ মুখতে শুনিলো। অকণমান ভাল লাগিছে যে মোৰ দৰে একে অৱস্থাত আন কোনোবাও আছে, তাকো মোৰ একমাত্ৰ আপোনজনী। কি ক'লি? শিখাও তেনেকুৱা নেকি? মেঘাতকে খুব চৰা, সেইটো মই গেৰেণ্টি দিব পাৰো। শিখাক দেখাতো তেনেকুৱা নালাগে? দেখাততো চব মহাপুৰুষ, কিন্তু আমাৰ কথা কোনেও নুবুজে। আৰু মৃন্ময়ক মই ভালদৰে জানো। কাৰো আবেগ অনুভূতি এইবোৰক গুৰুত্ব দিয়া মানুহ সি নহয়। মৃন্ময়ক আপুনি কেনেকৈ জানে বাইদেউ? হোৱাট? মৃন্ময়ে তোমাক মোৰ কথা একো কোৱা নাই? নাই। এবাৰ যে পল আহিছিল তাৰ পিছতো একো কোৱা নাই? নাইতো। আপোনাৰ কথাটো মোক কোৱা নাই। মোৰ
কথাবোৰ বিশ্বাস কৰিবলৈ টান লাগিছে সঁচাকৈ সি এবাৰো মোৰ কথা তোমাক কোৱা নাই আৰে আপোনাৰ কথা ক'লে মইনো আপোনাক কিয় নাই কোৱা বুলি মিছাতে কৈ থাকিম পুৰুষবোৰ সঁচাই বৰ আচৰিত যাক মই এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাই তেওঁ তেওঁৰ পত্নীৰ আগত মোৰ কথা মোৰ দেউতাৰ কথা এবাৰো উচ্চাৰণ নকৰিলে মই মৃন্ময়ক স্বাৰ্থপৰ বুলি ভাবিছিলো কিন্তু আচলতে তেওঁ অকৃতজ্ঞ ৰ'বচোন আপুনি মোক ভালকৈ বুজাই কওক নালাগে কথাবোৰ শুনিলে তুমিও কষ্টহে পাবা কষ্ট পাম মানে তেওঁ আপোনাৰ লগত কি কৰিছিলে কিমান দিনৰ পৰা আপুনি তেওঁক জানে আৰু আপোনালোকৰ মাজত কি সম্পৰ্ক আছিল মৃন্ময়কে সুধিবাচোন তেওঁ তোমাক ভালকৈ ক'ব মই আপোনাৰ পৰা জানিব বিচাৰিছো তই মোক কথাবোৰ ক'বলৈ সংকোচ কিয় কৰিছ নে তোৰ বিষয়ে মই জানিলে তোৰ কিবা প্ৰব্লেম হ'ব পাৰে নাই নাই পল্লা মোক সকলো কথা জনাৰ আপোনাৰ অধিকাৰ আছে আচলতে ময়ো কথাবোৰ কাৰো লগত শ্বেয়াৰ কৰিব পৰা নাই যাৰ বাবে মই নিজেও কষ্টত আছো মোৰ ভাগ্য যে এইটো সময়ত আপুনি মোৰ ওচৰলৈ আহিছে আগতে জীৱনটো চলিবলৈ তই উপদেশ দিছিলি আৰু তোৰ মতে উপদেশ মানি জীৱনটো মই পৰিৱৰ্তন কৰিছিলোঁ কিন্তু ইয়াৰ পৰা পাছত একো লাভ নহ'ল বা আজি আনক শুদ্ধ পথে নিয়াজনে নিজে কষ্টত ভুগি আছে আমি আলোচনা কৰি আমাৰ সমস্যাবোৰ সমাধান কৰিব লাগিব কথাবোৰ মোক খুলি কচোন মৃন্ময় কি হৈছে তোৰ মৃন্ময়ৰ সকলো সমস্যাৰ আমি আছিলো একমাত্ৰ সহায় আমাৰ সহায়ৰ বাবেই তেওঁ ডিগ্ৰী কমপ্লিট কৰি আজি এইটো পজিশ্যন পাবলৈ সক্ষম হৈছে দেউতাই নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল মৃন্ময় হয়তো তেওঁৰ কিবা এটা স্বাৰ্থ আছিল তেওঁ প্ৰকাশ নকৰিলেও ভালদৰে বুজি পাইছিলো যে মোক মৃন্ময়ৰ হাতত গতাব পাৰিলে মানুহজন বৰ সুখী হলহেঁতেন একো নজনাকৈয়ে বৰ কৌশলেৰে মোকো মৃন্ময়ৰ সপোন দেখুৱাইছিল তাৰমানে আপোনালোকৰ মাজত প্ৰেম হৈছিল নাছিল আজিলৈকে মৃন্ময়ে কাৰোবাৰ অন্তৰৰ কথা বুজিব পাৰিছে বুলি মোৰ বিশ্বাস নহয় তেওঁ কেতিয়াও মোক সেই দৃষ্টিৰে চোৱাই নাছিল অথচ আমাৰ ঘৰৰ পৰা ওলাই যোৱা সময়ত কাকো এষাৰ মাতো দি নাহিলে আৰু তুমি বিশ্বাস কৰিবা আজিৰ সময়ত আমাৰ সংসাৰত জুই লগাৰ একমাত্ৰ কাৰণ হৈছে মৃন্ময় মই মৃন্ময়ক ভাল পাইছিলো ঠিকেই কিন্তু এই কথা বিয়াৰ পাছত মোৰ মুখৰ পৰা যেতিয়া পলে গম পাইছিল সেই দিনাৰ পৰাই পলে মোক আন্তৰিকতাৰে কেতিয়াও গ্ৰহণ কৰা নাই অথচ এই বিষয়ে মৃন্ময়ে গমেই নাপায় তেওঁ অকল মোৰ দাদাই নহয় মোৰ কলেজৰ আটাইতকৈ ভাল বন্ধু আছিলে আৰু তেওঁৰ পত্নী তোমাৰ কি আছিল কি নিমাত হৈ ৰলা যে মই গমেই নাপালো পল্লা যে শিখা কেতিয়াৰ পৰা ইমান হাইলি এম্বিচিয়াছ হ'বলৈ ল'লে যে মোক চেৰ পেলাই নিজে এষ্টাব্লিছ হোৱাৰ সপোনত একেবাৰে উঠি পৰি লাগিলে নাৰীবোৰৰ মনৰ মাজত এখন আচৰিত বিচিত্ৰ জগত সোমাই থাকে সেই জগতখন আমাৰ দৰে সাধাৰণ মানুহে বুজি পাবলৈ সাধ্য নাই সিহঁতে কাৰ লগত সংসাৰ কৰে আৰু কাৰ ছবি মনৰ মাজত ৰাখি থয় সেইটো আমি কোনেও গম নাপাওঁ আৰু অকমান সুৰুঙা পালে সেই মনৰ ভিতৰত সোমাই থকা কথাবোৰে ভয়াৱহ ৰূপ ধৰিব পাৰে সেইটো
তেওঁলোকৰ বাহিৰে আন কোনো নাজানে মৃন্ময়। গতিকে আমি ধৈৰ্য ধৰি চাই থকাৰ বাহিৰে আমাৰ কোনো অন্য ৰাস্তা নাই। কিন্তু ইয়াৰ সলিউশ্যন কি হ'ব পাৰে? আমি কি কৰিলে বা কি পালে তেওঁলোক সন্তুষ্ট হ'ব? আমিতো মাৰধৰ কৰি অত্যাচাৰ কৰি বলপূৰ্বকভাৱে দমন কৰিব নোৱাৰো, আৰু আমাৰ তেনে মানসিকতাও নাই। এতিয়া ধৈৰ্য ধৰি থকাৰ বাদে আমাৰ অন্য পথ নাই। আলোচনা চাগে গভীৰেই ন? ডিষ্টাৰ্ব কৰাৰ কাৰণে চৰি পলদা। মানে আমাৰ ডিনাৰ ৰেডি হৈছে। ডিনাৰ কৰি উঠিও আপোনালোকে আলোচনা কৰিব পাৰিব। আহক। বলক পলদা। কি হ'ল আজি শুবলৈ ইমান দৌৰা-দৌৰি যে? কিয় কাজিয়া কৰিবলৈ কিবা নতুন কাৰণ বিচাৰি পালা নেকি তুমি? তুমি তাৰমানে জানাই মই তোমাক কি সুধিম। যিহেতু তুমি অনুমান কৰিছাই, গতিকে এটা এটাকৈ স্বীকাৰ কৰাই ভাল হ'ব নেকি? কি বা স্বীকাৰ কৰাৰ কথা কৈছা তুমি এতিয়া? অজলাৰ ৰূপ ধৰি আৰু কিমান লুকুৱাবা মৃন্ময়? কিমান লুকাম মানে? এটা এটাকৈ তোমাৰ সকলো কথাই ফাদিল হৈ আছে। যাৰ পৰা তুমি ইমান দিনে পলাই আছিলা তেওঁ আজি নিজে ঘৰ আহি ওলাইছে। তুমি তাৰমানে মই পলদাৰ পৰা পলাই থকা বুলি কৈছা ন? মই পলদাৰ পৰা কিয় পলাই থাকিম? তেওঁ অকল মোৰ দাদাই নহয়, মোৰ কলেজৰ আটাইতকৈ ভাল বন্ধু আছিল। আৰু তেওঁৰ পত্নী তোমাৰ কি আছিল? কি হ'ল নিমাত হৈ ৰলা যে? ঘুণাক্ষৰেও মোক এবাৰ মেঘাৰ কথা কিয় কোৱা নাছিলা? মোৰ কোৱাৰ প্ৰয়োজন নাছিল। মোৰ কিন্তু প্ৰয়োজন আছিল। বিয়াৰ আগতেই তুমি তোমাৰ অতীতৰ কথা মোক কোৱাটো ডিউটি আছিল তোমাৰ। কিন্তু তুমি নকলা, কাৰণ তোমাৰ ভয় আছিল যে তোমাৰ কথাবিলাক জনাৰ পাছত আমি তোমাক বুজি পাই যাম, আৰু তুমি কেতিয়াও নিবিচাৰা যে তোমাক আমি জানিম। মোক যদি একো বুজি পোৱাই নাছিল, মোৰ লগত বিয়াত বহিছিলা কিয়? বিশ্বাস কৰিছিলো তোমাক, কাৰণ নিজৰো মোৰ একো গোপন কথা নাছিল, আৰু আনৰো যে ইমান গোপন কথা থাকিব পাৰে কেতিয়াও ভাবিব পৰা নাছিলো। মোৰ কি গোপন কথা আছিলে? বহুত গোপন কথা আছে তোমাৰ। নহলে ইমান সহায় কৰা মেঘা আৰু তেওঁৰ দেউতাকৰ কথা আজিলৈকে তুমি এবাৰো কিয় মোক কোৱা নাই? কথাবোৰ তোমাক নোকোৱাৰ উদ্দেশ্য তোমাৰ পৰা গোপন কৰা নহয়। মইতো অফিচৰ বহুত কথা তোমাক নকওঁ, সেইটো গোপন কৰা বুলি ক'বা নেকি? আৰু এইবোৰ কথা জানিলে তোমাৰ লাভ কি? মোৰ লাভৰ বাবে তুমি মোক নোকোৱাকৈ থকা নাছিলা মৃন্ময়। তোমাৰ ভীষণ লোকচান হোৱাৰ ভয়ত তুমি মোক কোৱা নাছিলা। মোৰ লোকচান? মই ডিগ্ৰী পঢ়ি থকাৰ সময়ত মেঘাহঁতৰ ঘৰত মেচ কৰি আছিলোঁ, আৰু মোৰ পঢ়াৰ খৰচ উলিয়াবৰ বাবে সিহঁতৰে ঘৰৰ কোঠা এটাত টিউশ্যন কৰাইছিলোঁ, আৰু এই ক্ষেত্ৰত তেওঁলোকে মোক সহায় কৰিছিলে। এইটো কিবা কৈ ফুৰিবলগীয়া কথা নেকি? তেওঁলোকে যদি মোক সহায় নকৰিলে হয়, মই মোৰ পঢ়াৰ খৰচ উলিয়াবৰ বাবে আন কিবা কাম কৰিলোহেঁতেন। ইমান সহায় কিয় কৰিছিল তোমাক? মেঘাৰ দেউতাক এজন খুব ভাল মানুহ আছিলে। মোৰ অৱস্থাটো দেখি তেওঁলোকে মোক সহায় কৰিছিলে। আৰু নহয়, তেওঁ তেওঁৰ ছোৱালীক তোমাৰ লগত বিয়া দিয়াৰ সপোন দেখিছিল, আৰু মেঘায়ো তোমাৰ লগত বিয়া হোৱাৰ সপোন দেখিছিল। দুয়োজনে বহুত আগু বাঢ়ি গৈছিল, যাৰ বাবে আজি মেঘাৰ সংসাৰ ভাগু ভাগু হৈছে। মোৰ বাবে পলদাৰ সংসাৰত একো বেয়া প্ৰভাৱ পৰা নাই। তেনেহলে আজি কিহৰ কাৰণে পলদাই মেঘাক চাইকিয়াট্ৰিষ্টৰ ওচৰত নিবলগীয়া হৈছে? প্লিজ, পলদা ঘৰতে আছে, ৰাতিপুৱা হলে নিজে সুধি ল'বা। গুড নাইট।
কৈছো মই কিয় মৃন্ময়ক বুজিব নোৱাৰিলো মানুহে মানুহৰ সময় সুযোগ বুজি ইমান প্ৰতাৰণা কেনেকৈ কৰিব পাৰে নিজ প্ৰতিষ্ঠা কৰিবলৈ মানুহ ইমান তললৈ নামিব পাৰে তেনেকুৱা এজন মানুহৰ পত্নী মই মোৰ নিজৰে আজি বিশ্বাস হোৱা নাই সত্যৰো এটা সীমা থাকে সীমা পাৰ হৈ গৈছে মৃন্ময় নামত তোমাৰ গোটেই জীৱনটো উৎসৰ্গা কৰিলা ঠিক সেইদৰে তুমি তাক অন্য নাৰীৰ লগত সহ্য কৰিব নোৱাৰা কি হৈছে তোৰ তই কিয় এনেকে আমাৰ পৰা আঁতৰি ফুৰিছ তোৰ কি আমাৰ প্ৰতি একো দায়িত্ব নাই তই জানো নাই মই কেনেকুৱা এটা পৰিস্থিতিত আছো মোৰ কাৰণে তোৰ কিবা সমস্যা হৈছে নেকি তোৰ কাৰণে একো সমস্যা নহল বুলিয়ে তই কি একো সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়ি নাহিবি নেকি আমাৰ প্ৰতি তোৰ সকলো দায়িত্ব শেষ হৈ গ'ল তোৰ কি হৈছে কচোন আচলতে তোমালোকৰ প্ৰব্লেমটো কি সঁচা কথাবোৰ লুকুৱাই তিৰোতাৰ আগত কিহৰ পুৰুষত্ব দেখুওৱা আৰু সঁচা কথাটো কৈ দিলে তোমালোকৰ সংসাৰখন ধ্বংস হৈ যাব বুলি কিয় ভাবা সঁচা কথাৰ বাবে ধ্বংস হৈছা তুমি আৰু সঁচা কথা কি জানা তুমি মৃন্ময়ক ভাল পাইছিলা আৰু এতিয়াও ভাল পোৱা যেতিয়া তুমি মোৰ লগত বিয়াত বহাৰ পাছতো মৃন্ময় নামত তোমাৰ গোটেই জীৱনটো উৎসৰ্গা কৰিলা ঠিক সেইদৰে তুমি তাক অন্য নাৰীৰ লগত সহ্য কৰিব নোৱাৰা সি আনক এৰি তাৰ গোটেই জীৱনটো তোমাৰ নামত উৎসৰ্গা কৰাটো বিচাৰা আৰু সেইবাবে শিখাক লগ পোৱাৰ লগে লগে তোমালোকৰ প্ৰেম কাহিনী ক'বলৈ তুমি কুণ্ঠাবোধ নকৰিলা মই কোনো প্ৰেম কাহিনী কোৱা নাছিলো আৰু প্ৰেম কাহিনী ক'বলৈ মৃন্ময় আৰু মোৰ মাজত প্ৰেম নাছিলেই মিছা প্ৰেম কাহিনী ৰচনা কৰি তুমি যে মোক শাস্তি দি আছা তাকে জনাব বিচাৰিছিলো তোমাৰ সেই কথাবোৰে মৃন্ময়ক কেনেকুৱা চিটুৱেশ্যন নিব পাৰে তোমাৰ মনে এতিয়াও বুজিবই পৰা নাই আচলতে তোমাৰ এনেকুৱা সঁচা কথাবোৰত মই ঘিণ কৰোঁ যিবোৰ কথাৰে তোমাৰ লগতে আনৰ সংসাৰখনকো দুখৰ মাজলৈ লৈ যায়